Dear student, welcome to my YouTube channel. ইতিমধ্যে অসমৰ শিক্ষাৰ্থীসকলৰ বাবে আহি পৰিছে এটা গুড নিউজ। যিসকল শিক্ষাৰ্থীয়ে এই বছৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত এইচএছ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব, তেওঁলোকে প্ৰতি মাহত 1000 টকাকৈ লাভ কৰিব আৰু এই টকা ষ্টুডেণ্টৰ বেংক একাউণ্টত ডাইৰেক্ট সোমাই যাব। আৰু যিসকল ষ্টুডেণ্টে হাই ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত ডিগ্ৰীত এডমিশ্যন ল'ব, তেওঁলোকে প্ৰতি মাহে 1250 টকাকৈ লাভ কৰিব। আৰু যিসকল ষ্টুডেণ্টে স্নাতকোত্তৰ অথবা বিএডৰ প্ৰথম বৰ্ষত এডমিশ্যন ল'ব, তেওঁলোকে প্ৰতি মাহত 2500 টকাকৈ লাভ কৰিব। আৰু এই টকা অসম চৰকাৰে ডাইৰেক্ট ষ্টুডেণ্টৰ বেংক একাউণ্টত পঠাই দিব। এই বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে প্ৰমাণ সহকাৰে আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰা। অসমৰ ছাত্ৰ ছাত্ৰীসকলে যদি একেবাৰে কম খৰচত বি ফাৰ্ম, ডি ফাৰ্ম, ফাৰ্ম ডি, BSc নাৰ্ছিং, ইঞ্জিনিয়াৰিং, MBA, MBBS, এগ্ৰিকালচাৰ এনেকুৱা ধৰণৰ কোৰ্চত পঢ়িব বিচাৰে তেতিয়াহ'লে এতিয়াই যোগাযোগ কৰিব পাৰে 7099092900 এইটো নম্বৰত। ইয়াৰ মই দেখুৱাব বিচাৰিছোঁ এইখন হৈছে অসম চৰকাৰৰ নতুন বাজেট। এইখন হৈছে 2025 আৰু 26 বিত্তীয় বৰ্ষৰ বাজেট। ইয়াতে 47 নম্বৰত স্পষ্টকৈ উল্লেখ কৰিছে যে অসমৰ ছাত্ৰীসকলৰ কাৰণে ইতিমধ্যে অসম চৰকাৰে 391 কোটি টকা নিৰ্ধাৰণ কৰিছে। 391 কোটি টকা অসমৰ ছাত্ৰীসকলক প্ৰদান কৰিব। কিয় এই টকা প্ৰদান কৰিব ইয়াতে স্পষ্টকৈ উল্লেখ কৰিছে। ইয়াতে 44 নম্বৰত আছে 10 মাহৰ বাবে প্ৰতি মাহে একাদশ শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে 1000 টকা, স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰীসকলৰ বাবে 1250 টকা আৰু স্নাতকোত্তৰ অথবা বিএডৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকললৈ 2500 টকাকৈ প্ৰদান কৰি স্ত্ৰী শিক্ষাক আগুৱাই নিয়াৰ লক্ষ্যৰে আমি এই আঁচনিখন আৰম্ভ কৰিছোঁ। এই আঁচনিখনৰ নাম হৈছে নিযুত মইনা আঁচনি। এই নিযুত মইনা আঁচনিৰ জৰিয়তে অসম চৰকাৰে অসমৰ ছাত্ৰীসকলক এই টকা প্ৰদান কৰিব। মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ ছাত্ৰীসকলক প্ৰতি মাহে 1000 টকাকৈ প্ৰদান কৰিব। আৰু যিসকল ছাত্ৰীয়ে এইচএছ ছেকেণ্ড ইয়াৰ অৰ্থাৎ ক্লাছ 12ত পঢ়ি আছে তেওঁলোকেও কিন্তু এই টকা লাভ কৰিব পাৰিব। আৰু যিসকল ষ্টুডেণ্টে হাই ছেকেণ্ডাৰী অৰ্থাৎ ক্লাছ 12 উত্তীৰ্ণ হোৱাৰ পিছত স্নাতক প্ৰথম বৰ্ষত এডমিশ্যন ল'ব অৰ্থাৎ ডিগ্ৰীত এডমিশ্যন ল'ব, তেওঁলোকে প্ৰতি মাহে 1250 টকাকৈ লাভ কৰিব। আৰু যিসকলে ডিগ্ৰী কমপ্লিট কৰিছে তাৰপিছত মাষ্টাৰ ডিগ্ৰী কৰিব নাইবা BEd কৰিব, তেনেকুৱা ছাত্ৰীসকলক প্ৰতি মাহে 2500 টকাকৈ প্ৰদান কৰিব। আৰু ইয়াৰ কাৰণে ইতিমধ্যে অসম চৰকাৰে 391 কোটি টকা নিৰ্ধাৰণ কৰিছে। আৰু ইয়াতে কৈছে এই নিযুত মইনা আঁচনিৰ জৰিয়তে যোৱা বৰ্ষত এই পদক্ষেপৰ জৰিয়তে প্ৰায় 1.8 লাখ ছাত্ৰীয়ে উপকৃত হৈছে। কিন্তু এই বৰ্ষত 1.8 লাখৰ পৰিৱৰ্তে 4.3 লাখ ছাত্ৰীয়ে এই নিযুত মইনা আঁচনিৰ জৰিয়তে উপকৃত হ'ব। এই নিযুত মইনা আঁচনিৰ কাৰণে কেনেকৈ আবেদন কৰিব লাগে, এই নিযুত মইনা আঁচনিৰ কাৰণে যদি নেক্সট কিবা আপডেট আহে তেতিয়াহ'লে তোমালোকে এইটো চেনেলৰ জৰিয়তে সকলোতকৈ আগত খবৰ পাবা। গতিকে পলম কিয়, এতিয়াই তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া।